আজি ঘটনাটা হল আমার এই রাস্তাখন বন্ধ হয়েছে এই ঘরত ড্রাগস বিক্রি করার কারণে। আমার গাঁওখনৰ গোটেই মাইকী মানুহ আহি তাৰমানে ঘৰত সোমাই এই ড্ৰাগছখিনি ওলালে আৰু মদৰ বোতলো পালে এক বস্তা ফুল আৰু বাকী ফুল বক্সও পালে ড্ৰাগছৰ। তো ঘটনা হ'ল কি চাওক, আজি আমাৰ ল'ৰা ছোৱালীকেইটা ইয়াত তাৰমানে স্কুলত যায়, এই ড্ৰাগছ বিক্ৰী কৰাৰ কাৰণে ৰাস্তাটো বন্ধ হৈ গ'ল। এতিয়া ল'ৰা ছোৱালীকেইটা পঢ়াব নোৱাৰিছোঁ আৰু এইখন ঘৰৰ ড্ৰাগছ বিক্ৰী হোৱাৰ কাৰণে আমাৰ এই গাঁওখনৰ পৰা বহুত বস্তুও চুৰি হয়। মোৰ নিজৰে এখন পানীৰ মটৰ চুৰি হৈ গ'ল আজি 15 দিনমান আগত। আমার কথা হল আমার আৰক্ষী মহোদয়ক আমি এইটো অনুৰোধ কৰোঁ যে এইটো ভালকৈ তদন্ত কৰিব লাগে আৰু এইটো উচিত শাস্তি পাব লাগে। আজি হাতেলতে ধৰিছে আপোনালোকে? হয়, আজি হাতেলত আমাৰ এই গাঁওখনৰ গোটেই মাইকী মানুহকেইটা আহি সোমাই তাৰমানে ঘৰত ধৰিছে। মাইকী মানুহৰ হাততে পাইছে, খালী টাইমৰ কেইটামান পাইছে আৰু মাল ভৰাও আছে আৰু ফুল বক্সও পালে। মদৰ বোতল পাইছে, ফুল এক বস্তা পাইছে আৰু কৈ আহি পাইছে। আমাৰ আৰক্ষী মহোদয় আহিছে, ঘৰত চাৰ্জ কৰি আছে, গতিকে বিহিত ব্যৱস্থা ল'ব লাগে।